তো হেল্ল' ফ্ৰেণ্ডছ, আপোনালোকৰ কাৰণে লৈ আহিছোঁ আৰু এটা নতুন ভিডিঅ'টো হ'ল যে প্ৰতিজন মহিলাই লাভ কৰিব ৬,০০০ কোটি টকা। আপোনাৰ যদি এখন আয়ুষ্মান কাৰ্ড আছে বা আপোনাৰ যদি এখন শ্ৰম কাৰ্ড আছে তেতিয়াহ'লে আপোনালোকে এই আঁচনিত আবেদন কৰিব পাৰিব আৰু এই আঁচনিত আবেদন কৰিলে আপোনালোকে লাভ কৰিব ৬,০০০ কোটি টকা নিজৰ বেংক একাউণ্টত। হয়, আপোনালোকে একেবাৰে ঠিকেই শুনিছে। যদি আপোনাৰ এখন আয়ুষ্মান ভাৰত কাৰ্ড আছে বা এখন শ্ৰম কাৰ্ড আছে তেতিয়াহ'লে আপোনালোকে লাভ কৰিব ৬,০০০ কোটি টকা একেবাৰে 100% আপোনালোকৰ বেংক একাউণ্টত সোমাব। আপোনালোকে এই আঁচনিত কেনেকৈ আবেদন কৰিব পাৰিব, কোনসকলে এই আঁচনিত আবেদন কৰিব পাৰিব আৰু এই আঁচনিটোৰ নামটো কি, সকলোখিনি মই এই ভিডিঅ'ত আপোনালোকক A to Z জনাই দিম। যদি আপোনালোকে এইটো আঁচনিত আবেদন কৰে তেতিয়াহ'লে এক সপ্তাহৰ ভিতৰত আপোনালোকৰ বেংক একাউণ্টত ৬,০০০ কোটি টকা সোমাব। একেবাৰে 101% গ্যাৰাণ্টি। যদি আপোনালোকে এই আঁচনিত আবেদন কৰে তেতিয়াহ'লে এক সপ্তাহৰ ভিতৰত আপোনালোকৰ বেংক একাউণ্টত ৬,০০০ কোটি টকা সোমাব। গতিকে আপোনালোকে এই আঁচনিত আবেদন কৰক। এই আঁচনিত আপোনালোকে কেনেকৈ আবেদন কৰিব মই এই ভিডিঅ'ত আপোনালোকক দেখুৱাই দিম। আপোনালোকে প্ৰথমতে আপোনালোকে এই ভিডিঅ'টো সম্পূৰ্ণ চাব, চোৱাৰ পিছত আপোনালোকে আবেদন কৰিব। আৰু এই চেনেলত যদি প্ৰথমবাৰ আহিছে তেতিয়াহ'লে অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো বজাই ৰাখিব, যাতে তেনেকুৱা ইনফৰমেটিভ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকৰ মোবাইলত নটিফিকেশ্যন যায়। তেতিয়াহ'লে বলক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। এই আঁচনিত আবেদন কৰিবলৈ হ'লে প্ৰথমতে এই ৱেবছাইটত আহি এই পেজত আহিব লাগিব আৰু এই পেজৰ লিংক মই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দি থ'ম। আপোনালোকে তাত ক্লিক কৰি এই পেজলৈ আহিব। যেতিয়া আপোনালোকে তাত ক্লিক কৰি এই পেজলৈ আহিব, অহাৰ পিছত আপোনালোকৰ সন্মুখত তেনেকুৱা হৈ এখন পেজ ওলাব। ওলোৱাৰ পিছত আপোনালোকে তলফালে আহিলে দেখিব প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা। এই যোজনাটোৰ নাম হ'ল প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা। এই যোজনাত আপোনালোকে যদি আবেদন কৰে তেতিয়াহ'লে আপোনালোকে ৬,০০০ কোটি টকা লাভ কৰিব। এই পেজত যেতিয়া আহিব, অহাৰ পিছত দেখিব চিটিজেন লগইন। আপোনালোকে এই চিটিজেন লগইনত ক্লিক কৰিব। চিটিজেন লগইনত যেতিয়া ক্লিক কৰিব, ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত তেনেকুৱা হৈ ওলাব। এতিয়া আপোনালোকে নিজৰ মোবাইল নাম্বাৰটো ইয়াত দিব লাগিব। যেতিয়া আপোনালোকে এই মোবাইল নাম্বাৰটো যিটো এক্টিভ থকা মোবাইল নাম্বাৰ দিব লাগিব, যিটোত নেকি আপোনাৰ OTP যাব, সেইটো আপোনালোকে দি ভেৰিফাইড মাৰিব। মৰাৰ লগে লগে আপোনাৰ মোবাইলত এটা OTP আহিব। এই OTPটো ইয়াত বহুৱাই, যিটো তলত কেপচাৰ দেখিছে এই কেপচাৰটো ইয়াত বহুৱাই ভেলিডেট মাৰিব লাগিব। মই বাৰু OTPটো বহুৱাই লৈছোঁ, তাৰপিছত কেপচাৰটো বহুৱাই ভেলিডেট মাৰিব। মৰাৰ লগে লগে আপোনালোকৰ সন্মুখত তেনেকুৱা হৈ ওলাব। যেতিয়া আপোনালোকৰ সন্মুখত তেনেকুৱা হৈ ওলাব, এতিয়া আপোনালোকে দেখিব ইয়াত ওপৰত আছে 3 লাইন আছে। এই 3 লাইনত আপোনালোকে যেতিয়া ক্লিক কৰিব, ক্লিক কৰাৰ পিছত ইয়াত ওলাব কেইটামান অপশ্যন। অপশ্যনত প্ৰথম থাকিব হোম, তাৰপিছত থাকিব ডাটা এণ্ট্ৰি, তাৰপিছত চাইন আউট। আপোনালোকে যিটো দেখিছে ডাটা এণ্ট্ৰি, এই ডাটা এণ্ট্ৰিত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত তলত আহিব বেনিফিচিয়াৰী ৰেজিষ্ট্ৰেশ্যন। এই বেনিফিচিয়াৰী ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰিব। বেনিফিচিয়াৰী ৰেজিষ্ট্ৰেশ্যনত যেতিয়া ক্লিক কৰিব, ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত আৰু এখন পেজ ওলাব। এই পেজখন আপোনালোকে এই ফৰ্মখন আপোনালোকে প্ৰথমতে ফিল আপ কৰিব লাগিব। যিমানকেইটা ষ্টাৰ মাৰ্ক দিয়া আছে এইকেইটা আপোনালোকে ফিল আপ কৰিবই লাগিব। আপোনালোকক মই দেখুৱাই লৈছোঁ অসমীয়াত। চাওক, অসমীয়াত আপোনালোকে যিমানকেইটা ষ্টাৰ মাৰ্ক দিয়া আছে এইকেইটা আপোনালোকে ফিল আপ কৰিব লাগিব। প্ৰথমতে আছে হিতাধিকাৰী কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰৰ কৰ্মচাৰী হয় নেকি। যদি হয় তেতিয়াহ'লে হয় দিব, আৰু যদি নহয় তেতিয়াহ'লে নহয় দিব, ন দিব বা য়েছ দিব। যদি আছে তেতিয়াহ'লে য়েছ দিব, আৰু যদি আপোনালোকে কৰ্মচাৰী নহয় তেতিয়াহ'লে ন দিব। তাৰপিছত আবেদনকাৰী প্ৰথম সন্তান বা দ্বিতীয় সন্তান। ইয়াত কোৱা হৈছে যদি আপোনাৰ সন্তান আছে, যদি এটা সন্তান আছে তেতিয়াহ'লে আপোনালোকে ৬,০০০ লাভ কৰিব, আৰু যদি দুটা সন্তান আছে তেতিয়াহ'লে আপোনালোকে ৬,০০০ কোটি টকা লাভ কৰিব। ইয়াত কোৱা হৈছে যিসকলৰ সন্তান থকা মহিলা আছে এইসকল মহিলাই আবেদন কৰিব পাৰিব। প্ৰথম সন্তান থকা যিসকল মহিলা আছে, ল'ৰা হওক বা ছোৱালী হওক, সেইসকলে পাৰিব আবেদন কৰিবলৈ। আৰু যদি দুটা সন্তান থকা মহিলাসকলে অকল দ্বিতীয় সন্তানটো ছোৱালী হ'ব লাগিব, তেতিয়াহে আবেদন কৰিব পাৰিব। তাৰপিছত আছে জীৱিত সন্তানৰ সংখ্যা। আপোনাৰ জীৱিত সন্তান কেইটা আছে এইটো ইয়াত দিব লাগিব। তাৰপিছত আছে হিতাধিকাৰী আধাৰ কাৰ্ড আছে নেকি। যদি হিতাধিকাৰীৰ আধাৰ কাৰ্ড আছে তেতিয়াহ'লে হয় দিব, আৰু যদি নাই তেতিয়াহ'লে নহয় দিব। তাৰপিছত যিটো তলত দেখিছে বক্স, এই বক্সত আপোনালোকে টিক মাৰ্কটো লগাই দিব। টিক মাৰ্কটো লগোৱাৰ পিছত তলত দেখিব নাম। যিজনৰ বাবে আবেদন কৰিব তেওঁৰ নামটো ইয়াত দিব লাগিব। আধাৰ কাৰ্ডত যেনেকুৱা নাম আছে ঠিক তেনেদৰে আপোনালোকে ইয়াত নামটো দিব। তাৰপিছত আধাৰ নাম্বাৰটো ইয়াত দিব লাগিব। আধাৰ নাম্বাৰটো দিয়াৰ পিছত তলত দেখিব জন্মৰ তাৰিখ। জন্মৰ তাৰিখটো ইয়াত দিব লাগিব। তাৰপিছত আছে বয়স, আপোনাৰ বয়স কিমান হয় এইটো ইয়াত দিব লাগিব।
তাৰ পিছত আছে আপোনাৰ কেটাগৰী আপোনাৰ শ্ৰেণী কেটাগৰী কি আছে এসি এসটি ওএসি কোনটো হয় এটো আপোনালোকে ইয়াৰ পৰা সিলেক্ট কৰিব তাৰ পিছত আছে মোবাইল নাম্বাৰটো ইয়াত দিয়া থাকিব কাৰণ আপোনালোকে প্ৰথমতে মোবাইল নাম্বাৰটো দিছিলে সেই কাৰণে ইয়াত মোবাইল নাম্বাৰটো আহি যাব মোবাইল নাম্বাৰটো ইয়াত দিব নালাগে তাৰ পিছত আছে আপোনাৰ যোগ্যতাৰ প্ৰমাণপত্ৰ আপোনাৰ যোগ্যতা কিমান হেতু আপোনালোকে নথিপত্ৰ নিৰ্বাচন কৰক যেতিয়া আপোনালোকে ইয়াত নথিপত্ৰত আপোনালোকে ক্লিক কৰিব নথিপত্ৰত যেতিয়া ক্লিক কৰিব ক্লিক কৰাৰ পিছত ইয়াত ওলাব জব কাৰ্ড যদি আছে জব কাৰ্ড দিব পাৰিব যদি শ্ৰম কাৰ্ড আছে তেতিয়াহলে শ্ৰম কাৰ্ড দিব পাৰিব যদি আয়ুষ্মান কাৰ্ড আছে তেতিয়াহলে আয়ুষ্মান কাৰ্ড দিব পাৰিব আপোনালোকৰ যোনটো আছে এটো আপোনালোকে ইয়াৰ পৰা সিলেক্ট কৰিব মই বাৰু শ্ৰম কাৰ্ডটো সিলেক্ট কৰিছো যেতিয়া শ্ৰম কাৰ্ড দিব আপোনালোকে এই শ্ৰম কাৰ্ডৰ নাম্বাৰটো দিব লাগিব আৰু যদি আপোনালোকে যদি দিয়ে আৰু আয়ুষ্মান ভাৰত তেতিয়াহলে আয়ুষ্মান ভাৰতৰ নাম্বাৰটো দিব লাগিব আয়ুষ্মান ভাৰতটো সিলেক্ট কৰিব লাগিব যদি বিপিএল ৰেশন কাৰ্ড আছে তেতিয়াহলে ৰেশন কাৰ্ড দিব পাৰিব ইয়াত সকলোখিনি আছে আপোনালোকে ভালকে চাই লব আপোনাৰ কোনটো ভাল লাগে বা কোনটো আপোনাৰ এইখন নথিপত্ৰ আছে এইটো আপোনালোকে ইয়াৰ পৰা সিলেক্ট কৰিব মই বাৰু শ্ৰম কাৰ্ডটো সিলেক্ট কৰিছো শ্ৰম কাৰ্ডটো সিলেক্ট কৰাৰ পিছত এই শ্ৰম কাৰ্ডৰ নাম্বাৰটো ইয়াত দিব লাগিব তাৰ পিছত শ্ৰম কাৰ্ড যিখন আছে এইখন আপোনালোকে চইচ ফাইলত মাৰি আপলোড কৰিব লাগিব ইয়াৰ পৰা যোনটো নথিপত্ৰ আপোনালোকে সিলেক্ট কৰিব এইটো ইয়াত আপলোড কৰিব লাগিব তাৰ পিছত আপোনালোকে এমসিবি কাৰ্ড পঞ্জীয়ন নম্বৰ আপোনাৰ যেটো এমসিবি কাৰ্ড আছে এই এমসিবি কাৰ্ডৰ পঞ্জীয়ন নম্বৰটো ইয়াত দিব লাগিব তাৰ পিছত আপোনালোকে দিব লাগিব এলএমপি ডেটটো যেটো এলএমপি ডেট আছে এই এলএমপি ডেটটো ইয়াত দিব লাগিব তাৰ পিছত আছে এএনসি তাৰিখ এএনসি ডেটটো কোনটো হয় এইটো আপোনালোকে ইয়াত দিব লাগিব তাৰ পিছত সন্তান জন্ম হৈছে নেকি যদি সন্তান জন্ম হয় তেতিয়াহলে ইয়েস দিব আৰু যদি নহয় তেতিয়াহলে নহয় দিব তাৰ পিছত বৰ্তমানৰ ঠিকনা আপোনাৰ নিজৰ যোনটো ঠিকনা আছে এইটো দিব লাগিব তাৰ পিছত ৰাজ্য দিব লাগিব তাৰ পিছত জিলা তাৰ পিছত আপোনালোকে ব্লকটো দিব লাগিব তাৰ পিছত গাঁওটো দিব লাগিব তাৰ পিছত পিন কোডটো দিব লাগিব এইকেইটা আপোনাৰ নিজৰ ঠিকনাটো ইয়াত আপোনালোকে দিব লাগিব তাৰ পিছত তলফালে আহিলে দেখিব অংগনবাদী যিজন আছে এই অংগনবাদী কেন্দ্ৰটো আপোনালোকে ইয়াত সিলেক্ট কৰিব লাগিব এইখিনি যেতিয়া আপোনালোকে ফিলআপ কৰাৰ পিছত অটোমেটিক ইয়াত অংগনবাদী কেন্দ্ৰটো আহি যাব মই আপোনালোকক অসমীয়াত দেখুৱাই লৈছো আপোনালোকে যদি ইংলিছত কৰিব বিচাৰিছে তেতিয়াহলে ইংলিছতো কৰিব পাৰিব এইখিনি আপোনালোকে সকলোখিনি ফিলআপ কৰাৰ পিছত সাবমিট যেটো দেখিছে এই সাবমিটত মাৰি লব সাবমিটত মৰাৰ লগে লগে আপোনালোকৰ এখন সাবমিট হৈ যাব হোৱাৰ পিছত এক সপ্তাহৰ ভিতৰত আপোনালোকৰ বেংক একাউণ্টত 6000 টকা 100% সোমাব এই আঁচনিৰ নামটো হল প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা যি সকলৰ সন্তান আছে এই সন্তান টকা মহিলাসকলে এই আঁচনিত আবেদন কৰিব পাৰিব দুটা সন্তান টকা মহিলাসকলেও আবেদন কৰিব পাৰিব আৰু এটা সন্তান টকা মহিলাসকলেও আবেদন কৰিব পাৰিব যি সকলৰ এটা সন্তান আছে তেওঁলোকেও আবেদন কৰিব পাৰিব আৰু যি সকলৰ দুটা সন্তান আছে তেওঁলোকেও এই আঁচনিত আবেদন কৰিব পাৰিব এই আঁচনিৰ নামটো হল প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা এই যোজনাত আপোনালোকে অতি সোনকালে আবেদন কৰক যিমান সোনকালে আপোনালোকে আবেদন কৰিব সিমান সোনকালে আপোনালোকৰ বেংক একাউণ্টত 6000 টকা সোমাব আপোনালোকে নিশ্চয় বুজি পাইছে যে এই আঁচনিটোৰ নামটো কি আৰু আপোনালোকে এই আঁচনিত কেনেকৈ আবেদন কৰিব পাৰিব আৰু কোন সকলে আবেদন কৰিব পাৰিব নিশ্চয় আপোনালোকে গম পাইছে আশা কৰিছো ভিডিওটো ভাল লাগিছে যদি ভাল লাগে তেতিয়াহলে এটা লাইক কৰিব আৰু এই ভিডিওটো যিমান পাৰে আপোনালোকে শেয়াৰ কৰি দিব যাতে এই ভিডিওটো চাই সকলোৱে জানিব পাৰে যে এই আঁচনিত কেনেকৈ আবেদন কৰিব পাৰে আজিৰ ভিডিওটো ইমানেই আছিল ভিডিওটো প্ৰথমৰ পৰা শেষলৈ চোৱাৰ বাবে ধন্যবাদ আপোনালোকৰ দিনটো শুভ হওক থ্যাংক ইউ সো মাচ জয় হিন্দ